बोला Hey guys, good morning. Assalamualaikum. Selamat datang di channel vlog ले आखा कि सपना সকলো বহুত বেছি ভালে আছে আজি হৈছে এটো ঘৰৰ পৰা প্ৰথম vlog আৰু এৰে সব বেলুন আমাৰ সুৰ একদম হেখিনি পালেগে বাৰজে কিবা কিবি নতুন বস্তু লোৱা হৈছে সব বস্তু অনলাইনে কাৰণ এটো বজাৰলৈ নাযায় বাৰু জানি কিন্তু মই কি কৰি আছো জানে না অকনমান দেখাই দিও এসা গুটি তালি টুপলাখিনি ৰাস্তা পাতি এবোৰ সব উলিয়াই আছো আৰু এটো কাবাৰ্ডত যেটো এটা বেটাৰো বস্তু আহি গল মানে একে মানে অলৰেডি আমাৰ এতিয়া দেখিছে ঘৰটো অকনমান এনেধৰণে খালি হৈ থকা নিচিনা আছে কিন্তু যেতিয়া ইয়াৰ কাপোৰখিনি সোমাই যাব মানে গুটি হেৰি হৈ যাব লগতে পটি কৰি দিলে ইয়া এখন মেট্ৰেছ প্ৰটেক্টৰ আছিলে ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে এবাৰ চেক কৰিলে গম পাব এইখন প্ৰটেক্টৰ পাৰি থৈছিলে আৰু নৰমালি আৰু এখন ড্ৰাই সেল আছে এখন পিছত দেখাম বাৰু এনে প্ৰটেক্টৰখন হি পটি কৰি দিলে তো পটি কৰি দিয়া হেখন লগতে কালি কি হল জানেনে মই তাৰ যিটো অইল আনিছিলো মাসাজ অইলটো আধা পেলাবলগিয়া হল এজনী আম্মাছে ই নেদেখিলে কান্দেৰে আধা পেলাবলৈ দিলে যদি আপোনালোকে লাগেজত আনে তেতিয়া হলে পেলাবলৈ দি দিব কিন্তু লাগেজত নানিলে পেলাবলৈ দিব কি হল মানে হি মানুহ নেদেখিলে তাৰ প্ৰবলেম হৈ যায় তো এইফালে এয়া আমাৰ সুইট হাৰ্ট বেটা এনেকে খেলে মানে তাক মই এইখিনি জায়গা লৈ মানে মই চাহু ইয়াতে বহি পেলাই তাক লৈ খাইছো হি মুঠতে এনেকে বহি থাকিব তাৰ পাছতহে মই কাম কৰিব পাৰো তো কৰি লওঁ আৰু কাৰণ এটা এডজাস্ট হোৱা নাই ন বস্তুবোৰটো এডজাস্ট হ'ব লাগিব মানি প্লেন্টছ দেখাম আপোনালোক পাগল হৈ যাব গাইস মানি প্লেন্টছ একদম মানে মাটিত বৈ গল ইমান ডাঙৰ হৈ গল বাৰু ঠিক আছে তো ঘৰটো ইগনোৰ কৰক কিন্তু মই জলদি কৰি লওঁ কাৰণ তলৰ মানুহখিনি আহিব আৰু লগতে মই বৰ খবৰ ল'বলৈ যাব লাগে আমাৰ বয় এগৰাকী ছোৱালী হৈছে আজি 8 ডেজ নে 9 ডেজ হয় তো খবৰটো লৈ আহিব যাব লাগিব কাৰণ ছোৱালীক চাবলৈ মইতো এক্সাইটেড লগতে বৰ গুটে প্ৰেগনেন্সি দেখা নাপালো বৌ কোন জানে নে কোন বাকাৰ গৈ নেক্সট আমাৰ ইডা সিধা আহে যাম ইতে গৈ থাকো তেওঁলোকৰ কথা গৈ মই এই জুলনা লগতে এই মানে বাউন্সাৰ এখনৰ মানে লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে লৈ ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে কম দামৰ পৰা দামীও আছে আপোনালোকৰ যেটো সুবিধা হয় লৈ ল'ব ঠিক 9টা মানৰ পৰা কান্দি আছিলে 9টাৰ পৰা কান্দি এতিয়া 10:30 বাজিলে এতিয়া ব্ৰেইনত আহিলে মানে মই ঠাই বিচাৰি ফুৰিছিলো যে মই তাক শাৰীয়ে কোড বনাই দিব পাৰো কিন্তু মই পোৱা নাছিলো সেইকাৰণে মই নাপাই পেলাই ভাবিছিলো যে তেনেকৈ ন মিলাবই লাগিব কাৰণ অপচন নাছিলে কিন্তু ইয়াতে আৰু বৰ্তমান ইয়াতে এনেকৈ মই ভাবিছো ভৱিষ্যতলৈ এনেকুৱা কিবা এটা মাৰি এনেকা হেন খুটা এটা হলেও মাৰি পেলাই ইয়া চাওক মই আহি গল কানি থকাৰ কাৰণে আহিলা A few moments later তো এইফালে এয়া খাহু আম্মাই দিছে এইফালে আম্মাই বনাইছে এয়া টুটান্তিয়ে বনাইছিলে আম্মা মানে বনাই দিছে আৰু লগতে এয়া এতিয়া আমি কফি বনাইছো এয়া সঞ্জু আহিছে সঞ্জু পুৰা মেকানিক হৈ আছে কাৰণ কি কিবা গাড়ী লৈ আহিছে এয়া খাই লোৱা নেকি প্ৰথমতে ৰাজপুৰাটো আধৰুৱা হৈ থাকিলে দেখোন এওঁ মিন্ট্ৰাৰ পৰা এটা ড্ৰেছ দিছিলে এইটো সব আহিছে তাকে বোলো কিবাকে ল'ৰাটোক চাফা কৰি লৈ ফেলে তাৰ পৰা তাক খুৱাইছিলো যে হেৰি লাগিয়ে থাকিলে কাগজ চাগজ বাৰু তাক খুৱাই দিলোগে সি আকৌ সেই জোলনাত আকৌ এখন জোলনা বান্ধিলো সেইখনতহে হৈছে তো ড্ৰেছটো চাই লওঁ
চাবলৈ সময়ে হোৱা নাই পিয়ৰ কটন কিন্তু এইটো ফিডিং কৰাব পৰা ষ্টাইলত নহয় কিন্তু বহুত ধুনীয়া লাগিছে কিন্তু ফিটিং কৰাব পৰা ষ্টাইল নহ'লে মোৰ পিন্ধি যাবলৈ দিগদাৰ হ'ব মোৰ বহুতৰ ঘৰলৈ মাতিছে তালৈ যাওঁ কিন্তু আৰু এটা আছে এইযোৰ যে মই লৈছিলোঁ মিছ'ৰ পৰা এইটো ষ্টাইলেই হয় অঁ তাকো দিছে এইযোৰ S নম্বৰ হে মোলৈ এনেও নাতে S নম্বৰ মোক বৰ্তমান M লাগে ইমান ধুনীয়া লাগিছিলে একদম পিয়ৰ কটন হয় মিন্ত্ৰাৰ পৰা দিয়া হৈছিলে কিন্তু দিছে আকৌ S চাইজত হাই আগৰ দেখাটো আছে বুলি ভাবিছিলোঁ মই শকত হৈ গ'লোঁ কিবা এটা দেখাইছোঁ একদম পিয়ৰ কটন ইয়া S চাইজ আৰু এইখন আছে দুপাট্টা বহুত ধুনীয়া হয় দেই একদম একচুৱেলি মই কৈ আছিলোঁ ঈদৰ মোৰ কাপোৰ দিয়া নাছিলে ঈদত মই নিজে লৈছিলোঁ বাৰু এয়া পিন্ধিবলৈ নাপালোঁ বাৰু হ'ব আকৌ কামুৰি কামুৰি বেলেগ M চাইজৰ ল'ব লাগিব লাগিলে ডেছক্ৰিপশ্যন চেক কৰিব ব্লগত সুধি দিম ব্ৰাছ কৰিবলৈও সময় হোৱা নাই থিয়ৰী আছে গাইজ এইযোৰকে পিন্ধি ল'লোঁ মই মাস্কিনখন লৈছিলোঁ নহয় এটা মাস্কিনখন দিয়া Bye guys. আহিলে আমি বৌহঁতৰ ঘৰলৈ বৌটো ছোৱালীজনী হ'ল এইফালে চাওকচোন আহিছে এয়া আমাৰ বৌ আৰু লগতে বৌৰ ছোৱালীজনী ইয়াতে তেওঁলোকে মানে হেৰি হ'ল আমাৰ বেটাতকৈ 4 monthsৰ সৰু আৰু তাকে চাবলৈ আহিলোঁ আৰু মই মানে ভাবিও আছিলোঁ যে আহিলেই চামগৈ পিছদিনাখনে আহিলোঁ এইকাৰণে আৰু আমাৰ ল'ৰাটো নোখোৱা এনেইতো সি শুৱে কিন্তু সেই আহে একে পৰিৱেশটো বেলেগ দেখিছে যে সি এটা শোৱা নাই সোৱাদ লাগি আছে আৰু টোপনিটো বেছিকৈ লাগিলে কান্দে সেইটো কৰি আছে হয়নে নহয় এইবিলাক আছোঁ ৰিয়া কৰি আহিলে আহা এয়া আমাৰ ৰিয়া মোৰ ভিডিঅ' চোৱা নে চাই এনেকৈ কৈছে তাকে এওঁক মাতিছোঁ এওঁ এতিয়া আমাক লৈ যাবহি সেইকাৰণে ভাবিলোঁ মই ব্লগটো অকণ কৰি লওঁ কাৰণ আৰু আগৰ দৰে কণ্টিনিউ কৰিব পৰা নাই A few moments later. এনেবাকৈ চাফা কৰি শুৱাই দিছোঁ একচুৱেলি এডজাষ্ট আজি যিহেতু দ্বিতীয়টো দিন আজিও বৰ এটা এডজাষ্ট হৈছে বুলি নকওঁ একদম বহুত বেছি কান্দি তাত কুলাৰটো চলি আছে সেইখিনি ইয়াতে কওঁ বহুত বেছি কান্দি মেলি আছিলে তাৰপিছতে মই ঘৰৰ মানুহলৈ ভিডিঅ' কল কৰিলোঁ তেওঁলোকৰ মাত শুনাতে অলপমান শুলে আৰু আনকি জোলনাত দিওঁতেও নুশুৱে আৰু জোলনাত দিয়া অভ্যাসটো মই নকৰোঁ কাৰণ আজি মই যে ফুৰিবলৈ গৈছিলোঁ আপোনাক মানে মই কৈ দিছোঁ মোৰ ভুলবোৰৰ পৰা তাত খোৱা নাছিলে সেইকাৰণে মই আজি তাৰ হাততেই লৈ পেলাই খোৱালোঁ আলহামদুলিল্লাহ হৈ গ'ল বাৰু কিন্তু সেইটোৱে কান্দি আছে আৰু তাৰপিছতে সেয়া মানুহ মাত শুনি পেলাই ধুনীয়াকৈ হেৰি কৰি থাকিলে আৰু শুলে আৰু এতিয়া 9:10 হৈছে মই বনাইছোঁ মোৰ কাৰণে খানা আচলতে আমাৰ মাংস আছিলে কিন্তু এতিয়া আমি নন ভেজ এতিয়া নাখাওঁ কাৰণ বেটাই আজি প্ৰায় 5বাৰমান লেট্ৰিন কৰিছে সেইকাৰণে মই কেৱল দাইল ভাত খাম দাইল ভাত তুলি দিছোঁ এওঁ নাখায় এওঁ হোটেলত খাবগৈ এয়া বোলে তুলি দিছোঁ বাৰু সেয়াই আৰু এতিয়া আৰু তথাপিতো প্ৰপাৰ ব্লগ দিব পৰা নাই কাৰণ মই এতিয়ালৈকে পাকঘৰটো ক্লিন কৰিবলৈ পৰা নাই মাত্ৰ কাঁহী বাতিখিনি মাজিছোঁহে আজিও নন ষ্টপ তাক লোৱাই হৈছে তাৰপিছত তালৈ গ'লোঁ অহাৰ পিছতে তাক আকৌ নন ষ্টপ লোৱা হৈছে ফিট কৰাওঁতেও টাইম যায় তো আৰু মোৰ মানে তাক মই জুনৰ পৰাহে তাক মই চলি দিম সেইকাৰণে বৰ্তমান এইখিনি দিনটো দেখি যাব লাগিব
তো সেইকাৰণে এইবোৰ কৰি মেলি আছোঁ। এইবোৰ চব কৰি মেলি দিয়াৰ পাছত তাৰপিছত কি কৰা যায় দেখা যাব। এনেকৈ আজি চিম্পল খানা খাম, কাইলৈও চিম্পল খানা খাম। তাৰপাছত মূলতে ল'ৰাটো যদি লেট্ৰিনটো ভাল নহয় তেতিয়াহ'লে কাইলৈ মই ডক্টৰৰ ওচৰলৈ নিব লাগিব। এনেই লেট্ৰিন নকৰে 5 দিন 7 দিন, আজি আকৌ লেট্ৰিন আজি প্ৰায় 5ৰ পৰা 6 বাৰ হৈ গ'ল, সেইকাৰণে ভাল লাগে নাই। মায়েও কৈ আছে যে গেছ পাছ হৈ আছে, চাওঁচোন যদি কাইলৈ ভাল হৈ যায় তেতিয়াহ'লে কাইলৈ নাযাওঁ, নহ'লে আৰু যাবই লাগিব। তো এতিয়া দাইল ভাত খাই আছোঁ, এনেধৰণে মোৰ লাইফ ষ্টাৰ্ট হ'ব। কিন্তু আজি হ'ব কাম বন কৰি মেলি আৰু বাচ্ছাৰ লগত কি হয় লাইফটো, কিন্তু আজি আৰু ৱাৰ্ম আপ হৈ আছে, লাহে লাহে আহিম আৰু কামত। গোটেই পাকঘৰ চাফা কৰি তেনেকৈ এনেকুৱা নহয় যে বহুত কৰিব পাৰিছোঁ। আৰু বেটাৰ সেয়া আৰু অকণমানকৈ 10 বাৰমান এতিয়ালৈকে লেট্ৰিন কৰিলে কালিৰ পৰা। তো সেইকাৰণে আজি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। তো এইফালে মোক পানী আনি এইবোৰ হেৰি আনি দিছে, ইলেক্ট্ৰেল এইটো দি পেলাই খালোঁ, এইটো মিলাই লৈছোঁ। তো এইফালে প্লাষ্টিক যিমান যি লেতেৰা আছে চব লৈ যাওঁ, মানে হাতৰ টিপতে এনেকুৱা। নৰ্মেলি তাক মই জোলনা নিদিওঁ আৰু, কিন্তু ৰাতিপুৱা সময়খিনি জোলনা দিবই লাগিব, কাৰণ বাপেক নাথাকে, ডিউটিৰ পৰা আহেহে। তো মই অকলে তাক মই ৰান্ধি মেলি এনেই হেৰি কৰি মেলি অকণমান জোলনা ৰাতিপুৱা দি দিম, বাকী সময়খিনি লগতে ৰাখিম আৰু, কাৰণ বাকী সময়খিনি হৈ যাব। আৰু এইফালে বনাই আছোঁ মই ভাজি, দাইল বনালোঁ, ভাত তুলি হৈ গ'ল, ভাতো হৈ গ'ল। এইফালে দাইল, এয়া ভাত, এই লাগি ধৰিলে এয়া ভাত, এইফালে গাখীৰ আৰু অকণমানকৈ কিটচেনটো জাষ্ট অকণমানকৈ মচিকেইটা দিছোঁ। এনেই গেছ যে অৱস্থা নাছিলে, বাপৰে। মানুহটোৱে কৰে বাৰু, এনেকুৱা নহয় যে নকৰে, কিন্তু মানে এলাহো কৰে ন মতা মানুহ, আৰু সেইকাৰণে সেয়া থাকিলে। কিন্তু এইটো চাইড এতিয়াও বাকী আছে, এই কাঁহী বাতিখিনি মানে মই ভাবিছোঁ যে কৰিম আৰু কিবা, এইবোৰ এটা নহয়, আজিৰ দিনটো নহয়। আজি মই এতিয়া ডক্টৰৰ ওচৰলৈ যাম, ল'ৰাটো ডক্টৰৰ ওচৰলৈ যাব লগা আছে, যিহেতু তাক লেট্ৰিন কৰি আছে। মই কৈছোঁ লগতে এই প্লাষ্টিকটোত যিমান লেতেৰা টেমা টেমুলা আছে চব পেলাই দিলোঁ তাতে, আৰু এতিয়া সিমানখিনি কৰিব পাৰিছোঁ, এতিয়া তাতকৈ বেছি কৰিব পৰা নাই, কৰিম। কিন্তু আপোনালোকক মই এটা বস্তু দেখাব বিচাৰিছোঁ, এইটো হৈছে মানি প্লেণ্ট, আৰু তাৰপিছতে মই ওলাম, দেৰি হৈ যাব নহ'লে। এয়া মানি প্লেণ্টটো চাওক, ৰুইছিলোঁ ক'ত, গৈ মাটি পালেগৈ। আলহামদুলিল্লাহ ইমান মৰম লাগিছে। হেল্ল' গাইজ, এইফালে মোৰ সোণাটোৰ আৰু লেট্ৰিন হৈ আছে, সেইকাৰণে আমি ডক্টৰৰ ওচৰলৈ যাওঁ। সোঁহাতে ভিডিঅ' বনোৱাৰ অভ্যাসেই নাইকিয়া, মই বাওঁহাতে বনাওঁ, কিন্তু এতিয়া মই বাওঁহাতে লৈ আছোঁ যে তাক, সেইকাৰণে নাই বনোৱা বাৰু। ধ্যান দি যাব আবার লৈ যাম আমি, লৈ যাম। এচি লগালেও একো নহয়, এতিয়া মই এখন দি দিম তাৰ গাত, ব'লা। আমি আহিছোঁ ৰেইনব'লে, ৰেইনব'তে দেখাম আৰু ল'ৰাটোক। ডাইপাৰ দিবতো, ডাইপাৰ দিব, হেৰি দিব, ইমানখিনি ঠাইটো দিব, ফিটিং ৰুমো ৰাখিছে, চাফা কৰে ন। সুধা মোৰ ল'ৰাটোক ইমান কষ্ট দি যামনে, অকণমান ডাঙৰ হোৱালে খেলিব পাৰিলেহেঁতেন। এতিয়া ডক্টৰক দেখালোঁ, মেডিচিন দিছে, ভাল লাগি থকা নাই। অলৰেডি সিয়া কৰিব পতি কৰি দিলে মাত্ৰ, সেইকাৰণে ভাল লাগি আছে। আমি আহি পালোহি, আৰু এইফালে বেটাক চাবৰ কাৰণে তলৰ মানুহ দুজনী আৰু লগতে ওপৰৰ গৰাকীও তিনিও মানে আহিছিলে, তিনিওগৰাকী। সেইকাৰণে মই মানে এওঁ নাস্তাত হেৰি কৰি আছে, লগতে মই বেটাক ফিট কৰাই আছিলোঁ, সেইকাৰণে তেওঁ সেইখিনি দিবলৈ আহিলে। আৰু তাৰপিছত মই তাক কৰাই হ'ল কাৰণে অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ তেওঁলোকক।
যোৱাকালি মানে তাক বহুত বেয়াকৈ মহে খালে, মানে দুটা মহে একদম লাটতে খালে। সেইকাৰণে আজি এইখন আঁঠুৱাখন মানে উলিয়াই লোৱা হৈছে। প্ৰেগনেঞ্চিটি যেতিয়া গুচি গ'লোঁ তাৰপিছৰ পৰা এদিনো মানে লগোৱা নাই, যাৰ কাৰণে অলপ ধূলি হৈ গৈছে। সেইকাৰণে তেওঁ হেয়াৰ ড্ৰায়াৰটো মাৰি পেলাই ধূলিটো আঁতৰাই দিছে। বাৰু ঠিক আছে, আজিৰ ব্লগটো মই এনেকৈ শেষ কৰিলোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। এতিয়াতো মোৰ বহুত বিজি লাইফ হৈ গৈছে, মানে ঘৰততো মই বহি বহি খালোঁ, কিন্তু ইয়াতে ধৰি লওক চব কাম নিজেই কৰিবলগীয়া হৈছে। হাজবেণ্ডে মোক বহুত সহায় কৰি দিয়ে আলহামদুলিল্লাহ। মানে আমাৰ কেঁচুৱা যে আমি দুইজনী ডাঙৰ কৰিছোঁ তেনেকুৱা নিচিনা হৈছে, আৰু ভালো লাগিছে, বহুত বেছি ভাল লাগিছে। কিহৰ কাৰণে নিজৰ বাচ্ছাক নিজে চম্ভালাটো ডাঙৰ কথা, যদিও বা কষ্ট হয়, কাৰণ কষ্ট কৰিলেহে মূল্যটো থাকে, তেনেকুৱা নিচিনা। দুইজনে কৰিবলৈ পাই বহুত বেছিয়ে সুখী, কিন্তু দুইজনে একেলগে কৰাৰ কাৰণে বাচ্ছাই যিটো মৰম সেইটো অনুভৱ কৰিছে লাহেকৈ, তো সেইটো বেছি ভাল লাগিছে। বাৰু ঠিক আছে, আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ। কেনে পালে বাৰু তলত কমেণ্ট কৰিব। আজিলৈ আহিছোঁ দেই, বাই বাই।